হয় চাওক আজি পহিলা বহাগ আৰু পহিলা বহাগৰ পুৱাতেই আজি প্ৰতিজন অসমবাসীলৈ আচলতে ৰঙালী বিহুৰ আমি ওলগ জনাইছোঁ। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ তিয়কৰ ঢেকীয়াখোৱা অঞ্চলত আমি উপস্থিত আছোঁ আৰু এখন ব্যতিক্ৰমী আচলতে এখন চহা ছবি দেখুৱাব বিচাৰিছোঁ। অসমৰ যি ৰঙালী বিহুৰ যি ঐতিহ্য, যি পৰম্পৰা, যি লোকাচাৰ আচলতে পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াসেৰে এই যি ঐতিহাসিক যি ঢেকীয়াখোৱা দগাচুক আচলতে কুমাৰ গাঁওবাসীয়ে এই মুহূৰ্তত আজি বোকা বিহু উদযাপন কৰিছে। তেখেতসকলৰ যি সাতাম পুৰুষীয়া আচলতে পৰম্পৰা আচলতে এইসকল লোকে ধৰি ৰখাৰ প্ৰয়াস কৰিছে। যিহেতু এটা কথা কম, এই যিসকল লোক আচলতে এই লোকসকল কুমাৰ লোক আৰু মৃৎশিল্পৰ লগত জড়িত এইসকল লোক, আৰু এই লোকসকলে আচলতে যিহেতু প্ৰতিদিনে আচলতে মাটিৰ লগত সংপৃক্ত হৈ থাকে আৰু সেইকাৰণে আচলতে এই মাটিক লৈ তেখেতসকলে আচলতে আজি এই বিশেষ দিনটো আচলতে বিহু উদযাপন কৰিছে। আৰু এনেধৰণে আমি এই ভিজুৱেলছ দেখাই আছোঁ এই মুহূৰ্তত যে এই মানুহৰ বিহুৰ দিনাখনে প্ৰতিটো বৰ্ষতে আচলতে এইসকল লোকে এনেধৰণে উদযাপিত কৰে। আচলতে এয়া তেখেতসকলৰ পৰম্পৰা আৰু এই পৰম্পৰা তেখেতসকলে উঠি অহা প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰি এনেধৰণে আচলতে এনেধৰণে উদযাপন কৰা পৰিলক্ষিত হৈছে। আৰু কিছু ভিজুৱেলছ আমি এই মুহূৰ্তত দেখাই আছোঁ যে প্ৰতিজন লোক আচলতে শিশুৰ পৰা বৃদ্ধ বনিতা সকলোৱে এনেধৰণে ওলাই আহি এনেধৰণে ৰাজহুৱাভাৱে উদযাপন কৰা পৰিলক্ষিত হৈছে এই ছবি। আৰু আমি দেখুৱাই আছোঁ যে কেনেধৰণে আচলতে যে বোকা ইজনে সিজনৰ গাত আচলতে সানিছে আৰু সানি আচলতে সেৱা লোৱা দেখা গৈছে, যে কনিষ্ঠজনে জ্যেষ্ঠজনৰ সেৱা লোৱা দেখা গৈছে। এই যিসমূহ এই পৰম্পৰাসমূহ আচলতে এনেধৰণে পাছৰ প্ৰজন্মৰ কাষলৈ আচলতে লৈ যোৱাৰ প্ৰয়াস কৰিছে। আৰু এইসমূহ পৰম্পৰা বা এইসমূহ কৃষ্টি সংস্কৃতি লৈ আচলতে অসমীয়া জাতিটো আচলতে চহকী জাতি হিচাপে আচলতে পৰিগণিত হৈছে। আৰু এই ভিজুৱেলছ আমি দেখাই আছোঁ কেনেধৰণে আচলতে এইসকল লোকে এই মুহূৰ্তত উদযাপন কৰিছে, তেখেতসকলৰ যি চেনেহৰ যি বিহুটো কেনেধৰণে উদযাপন কৰিছে আমি ভিজুৱেলছ এই মুহূৰ্তত দেখাই আছোঁ। নিশ্চিতভাৱে এয়া পৰিৱেশ দেখাইছোঁ। আৰু এজন বয়োজ্যেষ্ঠ আছে, বৰদেউতা মই আপোনাৰ ওচৰলৈকে আহিছোঁ। কেনেকুৱা ধৰণৰ আপোনালোকৰ গাঁৱলৈ আহিলোঁ, এই যি পৰম্পৰা আচলতে সাতাম পুৰুষে আপোনালোকে পৰম্পৰা ধৰি ৰাখিছে আৰু যিহেতু উঠি অহা প্ৰজন্মৰ কাষলৈ এইসমূহ লৈ যোৱাৰ প্ৰয়াস কৰিছে, কেনেকুৱা ধৰণৰ এই বিষয়ে অকণমান কওকচোন। এইটো আমাৰ আজিৰ নহয়, এইটো আমাৰ পৰম পিতাহঁতৰ দিনৰ পৰা এইটো চলি আছে। এনেধৰণৰ বোকা ধেমালি বহাগ বিহুৰ দিনা সকলো ডেকা গাভৰু বুঢ়া বুঢ়ী সকলো ঘৰত ৰৈ নাথাকে, কোনো ৰৈ নাথাকে, সকলো ওলাই আহি পেলাই এই বহাগ বিহুৰ আমাৰ যিটো পৰম্পৰা বোকা ধেমালি, সেই বোকা ধেমালি খেলিবলৈ উৎসাহিত হৈ ওলাই আহে। ইয়াতে সকলো ডেকা গাভৰু সকলো আনন্দিত হয়। আৰু গাঁৱৰ কিবা যদি অপায় মংগল থাকে, সকলো অপায় মংগল দূৰৰ কাৰণে সকলোৱে আহ্বান কৰে। একে কৰিবৰ কাৰণেহে আমাৰ ৰাইজে সকলো মিলি পেলাই ফূৰ্তি ফাৰ্তা কৰে। নিশ্চিতভাৱে মই আপোনাৰ ওচৰলৈ কেনেকুৱা ধৰণৰ যথেষ্ট ফূৰ্তি কৰা দেখা বহুত ফূৰ্তি লাগিছে। আমাৰ এইটো পূৰ্বপুৰুষৰ হয়। প্ৰথমতে আপোনালোকৰ সকলোলৈকে অসমবাসী ৰাইজলৈ আমাৰ দগাৰচুক ইন্দিৰা আদৰ্শ গাঁৱৰ বাসীৰ তৰফৰ পৰা আমি ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। প্ৰথমতে এইটো একচুৱেলি আমি পূৰ্বপুৰুষৰ পৰা দেখি আহিছোঁ। আমাৰ দেউতা ককা আজু ককাই আমাৰ পালন কৰি আহিছে। আমাৰ ইয়াৰ পৰা বোকা ধেমালি আমি প্ৰতি বছৰে মানুহৰ বিহুৰ দিনাখন আমি উদযাপন কৰোঁ। এই উদযাপনে আমাৰ অপায় অমংগল সকলোৱে দূৰ কৰে বুলি আমি ভাবোঁ। গতিকে আমাৰ সৰু কণ মইনাৰ পৰা ধৰি বয়োজ্যেষ্ঠলৈকে ইজনে সিজনীক মাহ হালধি সানি পেলাই সন্মান জনোৱা হয়। আমাৰ সম্প্ৰীতিটো জীয়াই ৰাখিবলৈ, আমাৰ কৃষ্টিটো জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ। আৰু পূৰ্বপুৰুষলৈ আমাৰ উঠি অহা প্ৰজন্মকো আমাৰ যাতে এই সংস্কৃতি জীয়াই ৰাখে তাৰ বাবে আমি সদায় প্ৰচেষ্টা কৰি আহিছোঁ। ইয়াৰ মাজতে আমাৰ দুখৰ বিষয় এটা হৈছে যে আমি ইমান এটা উৎসৱৰ মাজতো আমি এজন অসমৰ ভাৰতবৰ্ষৰ ৱৰ্ল্ড আইকন এজন আমি হেৰুৱাইছোঁ, যাৰ দুখত সঁচাকৈ আমি সমভাগী। আমি সদায় বিচাৰোঁ যে জুবিন গাৰ্গে ন্যায় পাওক। আমি বিচাৰোঁ জুবিন গাৰ্গে ন্যায় পাওক, জুবিন গাৰ্গ অমৰ হওক। আজি ধৰক এজনী মহিলা নাৰী হিচাপে নাৰী শক্তিয়ে ইমান যুঁজিছে, এতিয়াও ন্যায় পোৱা নাই। কিন্তু অসম চৰকাৰলৈ আমাৰ বিনম্ৰ অনুৰোধ থাকিল যে আমাৰ জুবিন দাক ন্যায় দিয়ক
আমাক শান্তি দিয়ক। নিশ্চিতভাৱে ধন্যবাদ জনাইছো। আচলতে এয়াই হৈছে সাতাম পুৰুষীয়া পৰম্পৰা আৰু আমি দেখুৱাই আছো এয়াই ছবি আৰু বিশেষকৈ আচলতে যি সম্প্ৰীতিৰ কথা আহিছে যে সম্প্ৰীতি সকলোৰে মাজত সম্প্ৰীতি বজাই ৰাখক আৰু সম্প্ৰীতি ৰক্ষাৰ অৰ্থে আচলতে এনেধৰণে এইসমূহ সাতাম পুৰুষীয়া পৰম্পৰা আচলতে ধৰি ৰখাৰ প্ৰয়াস কৰিছে আৰু তাৰ মাজতেই চেনেহৰ যে মনৰ যিগৰাকী শিল্পীগৰাকীৰ আচলতে যি বিয়োগ সেই বিয়োগেও কিন্তু এইসকল লোকক কিন্তু যথেষ্ট ম্ৰিয়মান কৰা পৰিলক্ষিত হৈছে। তথাপিতো কিন্তু এই বহাগৰ এই বতৰত এইসকল লোকে যে উঠি অহা প্ৰজন্মৰ কাষলৈ তেওঁলোকে যি চহকী সংস্কৃতি চহকী যি লোকাচাৰসমূহ কিন্তু লৈ যোৱাৰ প্ৰয়াস কৰা দেখা গৈছে আৰু এয়া ছবি আমি তিয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা দগাচুক গাঁৱৰ পৰা আমি দেখালো। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।